হোৱাটো বিশেষ বুলি ক'ব গ'লে সাংঘাতিকে হৈছে। আজি ৰাতি 9:32 মান বজাত মানুহ এজনে আহি ৰেলিঙৰ ওপৰেদি গাহৰি মাংস দলিয়াই দি গৈছে। আমি জোতা য'ত থওঁ তাতে এইখিনি CCTVত দেখা পাইছোঁ। পুৱা উঠি মানুহ নমাজত আহিলে, আহিতো নতুন বস্তু দেখা পালে। নতুন দেখা পাই এইটো খবৰা খবৰি কৰি থানাত খবৰ দিলে, থানাৰ পৰা পুলিচ আহি বস্তুটো লৈ গ'ল। কিন্তু আমি এইটো হ'ব খোজা নাছিলোঁ, আমি হ'ব দিব খোজা নাছিলোঁ। কাৰণ এইটো বস্তু আমি সববিলাক একগোটে থকা মানুহ, এই মহল্লাত যিমান হিন্দু আছোঁ মুছলমান আছোঁ, আমাৰ মাজত কোনো কিছু নাই। কিন্তু এইটো যে বাহিৰা মানুহ স্কুটাৰ দি আহিছে, এনে আহি ইয়াতে ঘূৰিছে, ইয়াতে মাৰি কেনে সেইফালে গুচি গৈছে। আমি চিনাক্ত কৰিব পৰা নাই আৰু ইমান মাথাও মাৰা নাই। আমাৰ CC কেমেৰাত যিখিনি কৈছে এইখিনিয়ে আমি জানিছোঁ। পেকেটত পেলাইছে, লেবেলিং আছে, নাম আছে, ফোন নাম্বাৰ আছে, এইবিলাক চব পোৱা গৈছে আৰু কি কাৰণে আৰু হ'ব এইটো জাতি এইটো মানে ধৰ্মগত কাজিয়া লগাবৰ সৃষ্টি কৰিছে। মছজিদত গাহৰি, মন্দিৰত গৰু, এইটো চলি আছে দুনিয়া। ইয়াতকৈ আৰু কি ক'ব, আমিতো প্ৰকাশ্য জানোৱেই মছজিদততো গাহৰি নচলে। আৰু আজি আমাৰ মহৰমৰ দিন, আজি মহৰমৰ দিন, আমি বিশেষ হাল্লা কৰিব খোজা নাই, কাৰণ আমাৰ এটা পৰৱ দিন। আৰু সেইদিনাই পৃথিৱীৰ চবত মুছলমানৰ যুদ্ধ সেইদিনাই হৈছে মহৰম কাৰবালা। গতিকে আমি আৰু এইটো কোনো কাৰবালা হ'ব দিব খোজা নাই। কাৰণ যোনে ভুল কৰিছে সি ভুল কৰিছে, কাৰোবাৰ হুকুমত সি আহিছে, সি তাৰ প্ৰাচিত্য সি পাব। কাৰণে গড ইজ অলমাইটি ইজ ফৰ জেনেৰেল মানে এটা ঘটনা আছে। গতিকে তেওঁৱে বিচাৰ কৰিব ঘটনাটো কি হ'ল, কাৰ হতুৱাই আহিল, কেনেকৈ আহিল নাজানো, কিন্তু পেলাই দিয়া মানুহজন আমি গম পাই গৈছোঁ। চিনাক্ত হোৱা নাই। কি আৰু FIR লেখা হৈছে, এতিয়া যাব, পিছবেলা যাব দিছে আমাক এজাহাৰখন লৈ। অলৰেডিতো বাষ্ট হৈ গৈছে, অল অভাৰ আছাম নহয়, ইণ্ডিয়াতে হৈ গ'ল। বহুত জেগাৰ পৰা খবৰ আহি আছে। নহয় 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 চিনি নাপায়। মাস্ক এণ্ড হেলমেট দুটাই আছে না, চিনি নাপায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।